দিলৱাৰ হুছেইন মজুমদাৰক কোনো সংগত আইনসংগত যুক্তিসংগত ন্যায়সংগত কাৰণত গ্ৰেপ্তাৰ কৰা নহয় তেওঁক হাৰাশাস্তি কৰিবৰ কাৰণে তেওঁৰ যোগেদি সাংবাদিকসকলক আৰু ৰাইজক ভয় খুৱাবৰ কাৰণে এই কামটো কৰা হৈছে আমাৰ দেশত অৰাজকতা ইমান বেছি অপৰাধ দুৰ্নীতি ইমান তললৈ শিপাইছে সেইবোৰলৈ আমাৰ আৰক্ষীৰ চকু নাই তেওঁলোকে বাছি কিছুমান মানুহৰ বিৰুদ্ধে ডছিয়াৰ বনাইছে যিবিলাকে তেওঁলোকক অসুবিধাত পেলাব পাৰে আৰু এটা পিছত অতি ফাল্টু গোচৰত তেওঁলোকক ফচাই দিছে এইটো আইনৰ নামত প্ৰশাসনেই নহয় এইটো আইনৰ দ্বাৰা স্বেচ্ছাচাৰিতা চলোৱাৰ অত্যাচাৰ চলোৱাৰ এটা অতি নিকৃষ্ট উদাহৰণ আৰু এনেকুৱা মানুহৰ হাতত আমাৰ ৰাজ্যখনৰ শাসন থকাটো কিমান বিপদজনক আপোনালোকে নিশ্চয় বোধ কৰিছে মুখ্যমন্ত্ৰীজনৰ ভাষাই চাওক নথি ডকাইতি কৰিবলৈ আহিব এজন সাংবাদিকে কিবা সংবাদৰ সূত্ৰ বিচাৰি নথি বিচাৰিব পাৰে বা আনকি তেওঁ যদি তাৰ যোগেদি কিবা দুৰ্নীতি চৰকাৰৰ অপকৰ্ম প্ৰকাশিত হয় সেইটো তেওঁ গোপনেও চাব পাৰে তাৰ নকল ল'ব পাৰে ধৰক আপোনাৰ কিবা স্বীকৃতিৰ কথা ওলাইছে আৰু তেনেদৰে তেওঁলোকে বাছি স্বীকৃতি দিব লগা হ'লে কেইটামান নিউজ চেনেল মানে টিভি চেনেল এখন দুখন কাগজ আৰু হয়তো এটা পৰ্টেলৰ বাহিৰে সকলো সাংবাদিকে অস্বীকৃত হ'ব এতিয়া এই ধৰণৰ অৱস্থা হৈছে তেওঁলোকে ভাল পোৱা কথা ক'লেই ভাল সাংবাদিক আৰু বেয়া পোৱা কথা ক'লেই বেয়া সাংবাদিক অৰ্থাৎ ভাল বেয়া ন্যায় অন্যায়ৰ কোনো বিচাৰ তেওঁলোকে নোহোৱা কৰিব বিচাৰিছে যে সাংবাদিকসকলে আজি নিজে উপলব্ধি কৰিছে সমগ্ৰ ৰাইজৰ ওপৰত যিটো দমন নিৰ্যাতন চলিছে তাৰ পৰা তেওঁলোক মুক্ত হ'ব নোৱাৰে তেওঁলোকৰ যিটো প্ৰধান কাম সমাজত যিটো তেওঁলোকৰ সেৱা সেইটো হৈছে প্ৰকৃত তথ্য যোগান ধৰা ইনফৰমেশ্যন প্ৰকৃত তথ্য অবিহনে চৰকাৰ চলিব নোৱাৰে ৰাইজৰ অৱস্থা দেশৰ অৱস্থা চৰকাৰে বুজিব নোৱাৰে সেইকাৰণে তথ্যৰ অধিকাৰ ৰাইট টু ইনফৰমেশ্যন আমাৰ দেশত আইন হিচাপে স্বীকৃত হৈছে এই তথ্য যোগান দিয়াৰ এক প্ৰধান উৎস হৈছে সাংবাদিক তেওঁলোকে সততাৰে নিষ্ঠাৰে কাম কৰিলে চৰকাৰে ভাল পোৱা অপতথ্যৰ বাহিৰে প্ৰকৃত তথ্য প্ৰকাশ পাব পাৰে গতিকে সাংবাদিকসকলে নিজৰ যিটো ইণ্টিগ্ৰিটি নিজৰ বৃত্তিৰ যিটো চেক্ৰেটনেছ পবিত্ৰতা নিজৰ বৃত্তিৰ মূল্য সেইটো ৰক্ষা কৰিবৰ কাৰণে যুদ্ধ কৰিব লাগিব যাতে ৰাইজৰ কথা যিবোৰ কথা কৈছোঁ দৰকাৰী কথা সেই কথাবিলাক কেনেকৈ প্ৰকাশ কৰিব পাৰি ৰাইজক দেশক জনাব পাৰি তাকে নকৰি আজি কোন মন্ত্ৰীয়ে কি খালে ক'ত মিটিং কেনেকৈ কৰিলে সেইবোৰ গুৰুত্ব দি লাভ নাই সাংবাদিকসকলে নিজৰ কাৰণেই ৰাইজৰ কথা ক'ব লাগিব আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ